সমষ্টিতে হৈছে আৰু যোৰহাট যিটো আমাৰ লোকসভা সমষ্টি আমি দেখিছোঁ যে সৰ্বত্ৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ প্ৰাৰ্থীগৰাকীৰ সপক্ষে এটা ঢৌ বলিছে। মই নিজেও বিভিন্ন সভা সমিতিত অংশগ্ৰহণ কৰিছোঁ। নমিনেশ্যন পত্ৰ দিয়াৰ পৰা আজিৰ দিনটোলৈকে যথেষ্টখিনি ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি দেখা পাইছোঁ আৰু আমি ভৱিষ্যতেও এই যিকেইটা দিন আছে নিৰ্বাচনী প্ৰচাৰলৈ সেইখিনি সময়তো যথেষ্টখিনি আমাৰ কাৰ্যসূচী আছে। আশা কৰিছোঁ ৰাইজৰ সঁহাৰি পাম আৰু মই আজি আপোনালোকক নিশ্চিতভাৱে ক'ব পাৰোঁ যে আমাৰ প্ৰাৰ্থী তপন গগৈ ডাঙৰীয়া কেইবালাখো ভোটত এই যোৰহাট লোকসভা সমষ্টিৰ পৰা বিজয়ী হ'ব। বেছ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে অসমত যোৰহাটৰ যিটো সমষ্টি গগৈ বেছ আকৰ্ষণ চৰ্চিত হৈছে। চব আমাৰ কথাটো হৈছে যে আমি 14টা লোকসভা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থীসকল দিছে আৰু প্ৰত্যেকটো সমষ্টিতে আচলতে ভাৰতীয় জনতা পাৰ্টী অতি চিৰিয়াছলি খেলে। এনেকুৱা নহয় যে যোৰহাটত অলপ বেছি হ'ব বা ওচৰ কাজিৰঙাত কম হ'ব। ভাৰতীয় জনতা পাৰ্টী এনেকুৱা এটা দল নিৰ্বাচনত তেওঁলোকে সম্পূৰ্ণভাৱে চিৰিয়াছলি নিৰ্বাচনত জঁপিয়াই পৰে। গতিকে আমাৰ 14টা লোকসভা সমষ্টিতে সমানভাৱে আমি নিৰ্বাচনবিলাক চলাই আছোঁ আৰু যোৰহাট লোকসভা সমষ্টি সন্মানীয় সমষ্টি। আমাৰ তপন গগৈ ডাঙৰীয়াটো ইয়াৰ চিটিং MP হৈয়ে আছে আৰু এইখিনিকে ৰাইজৰ যথেষ্টখিনি সঁহাৰি আপোনালোকে দেখিছে। প্ৰত্যেকখন সভা সমিতি স্বতঃস্ফূৰ্তভাৱে কালি মাজুলীত মুখ্যমন্ত্ৰী ডাঙৰীয়া হাজাৰ হাজাৰ মানুহ ওলাই আহিছে বা বিভিন্ন সভা সমিতিবিলাকত মোৰ সতীৰ্থসকলে অংশগ্ৰহণ কৰিছে। আমি যিটো গ্ৰাউণ্ডৰ পৰা দেখিছোঁ যে এইবাৰ আমাৰ প্ৰাৰ্থীগৰাকী যোৱাবাৰতকৈ বেছি ভোটত তেখেতে এই লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হ'ব। এটা অভিযোগ উত্থাপিত হৈছে আজি পুৱাৰ ভাগত আহমেদে অভিযোগ উত্থাপন কৰিছে। মই সেইবিলাক নাজানো। মই সেইবিলাক নাজানো। কংগ্ৰেছৰ ইণ্টাৰনেল কি কথা আছে মই নাজানো। আমি নিৰ্বাচন সম্পৰ্কে কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টি ভেৰি চিৰিয়াছ। আমি চিৰিয়াছলি খেলি আছোঁ। আমাৰ গোটেই মৈদানত আমি নামিছোঁ এতিয়াৰ পৰা। মৈদামত আমাৰ এটাই লক্ষ্য যে যেনেকৈ চৰাইটো চকুটো দেখে যে ইলেকশ্যন জিকিব লাগে, আমাৰ সেইটোৱে কথা যে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 12+ হ'ব লাগে আৰু সেইটো লক্ষ্যৰে আমি আগুৱাই গৈছোঁ আৰু নিশ্চিতভাৱে আমি লক্ষ্যত উপনীত হ'ম। ৰাইজে ইতিমধ্যে চব ইলেকশ্যনৰ সময়ত বিভিন্ন ইছ্যু আহিব, বিভিন্ন কথা, কিন্তু ভাৰতবৰ্ষৰ মানুহ বা অসমৰ ৰাইজ প্ৰতিয়ন গৈছে যে বিকাশ দিব পৰা, উন্নয়ন দিব পৰা যদি দল আছে বা সুস্থ নেতৃত্ব দিব পৰা যদি মানুহ আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু কাম কৰিব পৰা যদি চৰকাৰ আছে সেইটো বিজেপি চৰকাৰ। সেইখিনিৰ কাৰণে মানুহে ইতিমধ্যে প্ৰতিয়ন গৈছে, সিদ্ধান্ত গ্ৰহণ কৰিছে।